প্ৰথমে প্ৰেম, তাৰ পাছত বিবাহ আৰু এতিয়া ন্যায় বিচাৰি আৰক্ষীৰ কাষত ছয়গাঁৱৰ কিন্নৰ দল। বঙাইগাঁও জিলাৰ বৰখোলা আৰক্ষী চকীত ভিৰ কৰিছে কিন্নৰে। প্ৰেমৰ মায়াজালত পৰি এগৰাকী কিন্নৰে সকলো হেৰুৱালে। 3 বছৰ পূৰ্বে অভয়াপুৰীৰ বাৰেগড় গাঁৱৰ আয়াত আলীৰ সৈতে প্ৰেমত পৰিছিল কিন্নৰ আসমা বেগমে আৰু তাৰ পাছতে দুয়োৰে ঘৰত সন্মতিত যুগ্ম জীৱন আৰম্ভ কৰে যদিও বিভিন্ন সমস্যা দেখুৱাই কেৱল টকাৰ দাবী। কিছুদিনৰ পাছত প্ৰয়োজন হ'ল এখন পালচাৰ বাইকৰ। কিন্নৰ আসমা বেগমে বহু কষ্ট কৰি সেয়াও দিলে। এতিয়া আকৌ দাবী কৰিছে R15 নামৰ এখন বিলাসী বাইকৰ। কিন্নৰ আসমা বেগমে বাইক দিব নোৱাৰাৰ বাবে এতিয়া ঘৰ সংসাৰ এৰিলে আয়াত আলীয়ে। ছয়গাঁৱৰ পৰা অহা কিন্নৰ দলটোৱে এতিয়া ন্যায় বিচাৰি এজাহাৰ দাখিল বৰখোলা আৰক্ষী চকীত। অভয়াপুৰীৰ পৰা আজিজুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় অসম। নমস্কাৰ, মই ডালিয়া কিন্নৰ। এইজনী আমাৰ যিটো পৰম্পৰা মানে আমাৰ হিজিৰাপনত মানে বেটি হয়, মানে আমি গুৰু চেলা হয়। এইজনী হিজিৰা আমাৰ চেলা হয়। এই চেলাৰ লগত যিটো ইয়াদ আলী নামৰ ল'ৰাটো, তাইৰ লগত ভাল পোৱা হয়। হোৱাৰ পিছত 2023 চন 17 তাৰিখ 10 মাহত বিয়া হয়, সম্পূৰ্ণভাৱে বিয়া হয়। হোৱাৰ পিছত ইমান দিন থাকি মানে যিমান টকা পইচা আছিল লুটপাট কৰি লৈছে একদম পুৰা। যিমান দিনত 1000 কামাক 1500 কামাক চব তাকে দিছে। সেইজনী হিজে আৰু বিহাৰত প্ৰগ্ৰাম কৰি যিমান টকা পাইছে চব তাকে দিছে। দি মানে এতিয়া নানাৰ বেমাৰৰ কথা কৈ গুচি আহি ইয়াৰ খয় খবৰ একো লোৱা নাই। কিন্তু এতিয়া আমি আজি আহিছিলোঁ ইহঁতৰ ঘৰত, মানে তাৰ যিটো মা নুৰভানু গেন্দি বুলি মাতে, তাক ফোন কৰিলোঁ। তাই ক'লে দিল্লীত আহিছোঁ আমি, 15 দিন হ'ল। কিন্তু গাঁৱৰ মানুহ যিবিলাকে আছে চবে কৈছে যে নাই, কালিও দেখা পাইছোঁ আমি ল'ৰাটোৰ মাক, কালিও দেখা পাইছোঁ। তাৰপিছত আমি বিচাৰি নাপাই আমি মেম্বাৰৰ ঘৰত গৈছিলোঁ। মেম্বাৰৰ ঘৰত মানে আমাক বহুত ভালেই পাইছে, মানে বহুত ইজ্জত কৰিছে। কথাখিনি শুনিলে, শুনাৰ পিছত মানে আমাৰ পৰা নম্বৰ লৈ ফোন কৰিলে। ফোন কৰাৰ পিছত ক'লে কোনে কৈছে মই মেম্বাৰে কৈছোঁ। মই ঘৰতে আছোঁ। পিছত ক'লে যে তোমাৰ ল'ৰা যে এটা ট্ৰান্সজেণ্ডাৰৰ লগত এনেকুৱা কৰি আহিছে, প্ৰতাৰণা কৰি গুচি আহিছে, ইহঁতে যে আমাৰ ঘৰত আহিছে। তেতিয়া মানে মইতো এতিয়া ঘৰত নাই, মই অভয়াপুৰীত আছোঁ, মই যাম দে, এনেকৈ ক'লে। কোৱাৰ পিছত 2-3 ঘণ্টা ৰখি থাকিলোঁ, ইহঁতৰ খবৰে নাই, ইহঁতে আমাৰ কাক বিচৰা নাই। পিছত BTBৰ ছেক্ৰেটাৰী আহিছিল, আহি ক'লে আমি ব্যৱস্থা কৰিম। কিন্তু 3-4 ঘণ্টা বহি আছিলোঁ, আমাৰ ব্যৱস্থা কৰা নাই। এতিয়া আমি ন্যায় বিচাৰোঁ, সেইকাৰণে আমি এইটোৰ নাম কয় বৰগোলা থানাত আহি আমি এজাহাৰ দাখিল কৰিছোঁ আৰু আমি ইয়াৰ ন্যায় বিচাৰোঁ। প্ৰেমৰ নামত প্ৰতাৰণা কৰিছে। নমস্কাৰ। ঘটনা মানে তাৰ লগত মোৰ সম্পৰ্ক হ'ল, বাছত আমি যেতিয়া মই বিক মাগো তেতিয়া তাৰ লগত দেখা হৈছে। মোক ক'লে বাইদেউ তোমাৰ নাম্বাৰটো দিয়া। মই নাম্বাৰটো দিলোঁ। দি কিনি মই 2 মাহ 3 মাহ তাৰ লগত কথা পাতিছোঁ। কথা পাতি কিনি তাৰ লগত মোৰ ভাল পোৱা হৈ গ'ল। তাইও মোক ভাল পালে, ময়ো তাক ভাল পালোঁ। তাই ভাল পোৱা হৈ গ'ল। তাই আহি কিনি 3 মাহ বা 4 মাহ থাকিল। তাৰপিছত এতিয়া আমাৰ গুৰু মাছ আছে, সবাই আছে। সিহঁতে ক'লে যে এনেই থাকি আছে তেনেহ'লে বিয়া পাতে। ল'ৰাটোৰ মা চব জানে। তাই বিয়া পাতিলে ল'ৰাটো মাক ফোন মাৰিছিল। তাই ক'লে যে বিয়াটো হেৰি কৰি দিয়া, আমি ৰাজি আছোঁ। তাৰ মায়ে জানে, চব কিছু জানে। তাৰ মায়েও আমাৰ তাতে গেছিল, যাই কিনি থাকি আহিছে। তাৰ ভাই আছে, ভাইটোও গেছিল, যাই কিনি থাকি আহিছে। 2 বছৰ 9 মাহ থাকি কিনি 1 মাহ হ'ল গুচি আহিছে, ঘৰত আহিছে। আহি কিনি মোৰ খোজ খবৰ একো নলয়, মোৰ ফোন চোন নামাৰে। মই যদি ফোন মাৰোঁ মোৰ নাম্বাৰটো বিজি কৰে। একদিন আমি ৰাতি 10টা বজাত মই ফোন মাৰিছিলোঁ, মাৰি কিনি কৈছোঁ বাবু মোক যে থৈ কিনি গেছা, মোকতো খবৰ চবৰ একো নলয়। মোৰ তাতে মোবাইল নাই নহয়। মাৰ মোবাইল আছে আৰু সৰু ভাইটিৰ মোবাইল আছে, তাৰ মোবাইলতে ফোন মাৰবি। নাই, তই যদি মোৰ R15 কিনি দিয়া তেনেহ'লে মই তোৰ তাতে যাম, এনেই নাযাওঁ। মই পালচাৰ কিনি দিছোঁ, নতুন পালচাৰ, 7 মাহ হ'ল। সেইটো মোৰ লগত কাজিয়া কৰি কিনি ভাঙি চব থৈ আহিছে। আপোনাৰ নামটো আৰু আপোনাৰ এড্ৰেছ? মোৰ নাম আসমা, আমাৰ ঘৰ ছয়গাঁও নগৰপাৰা, কামৰূপ ডিষ্ট্ৰিক্ট, আমাৰ বাৰী বৰতলা। আৰু যিজন ল'ৰাই আপোনাক প্ৰতাৰণা কৰিলে বা বিয়া কৰা আহিলে, তেওঁৰ নামটো আৰু ঠিকনাটো? তাৰ নাম ইয়াদ আলী, আৰু ঘৰটোলে গড়াইমাৰী বাৰাইগড়, তাতে ঘৰ। তাৰ মাকৰ নাম হ'ল নুৰবানু আৰু তাৰ নাম হ'ল ইয়াদ আলী। তাৰ বাপৰ নাম হ'ল আলী আকবৰ আলী। আপোনালোকৰ মানে বাছতে আপোনালোকৰ লগ? বাছতে লগ হৈছিল। লগ হৈ কিনি নাম্বাৰ লৈ কিনি মোৰ লগত হেৰি কৰিলে।
তাৰপিছত থাকিছে মোৰ লগত ইমান দিন থাকিছে যিমান মই কামাইছো মই বিক মাগিছো ডেন্স কৰিছো প্ৰগ্ৰাম কৰিছো বিয়া চিয়া হলে মই তাতে কিছু যাই কিনি যিমান টকা কামাইছো মই তাক দিছো মোক কৈছে যে ঘৰত কিবা বেমাৰ আছে পইচা দি মই দিছো ঘৰ বনালে মিটিং বনালে মোৰ পৰা পইচা কিনি লৈ কিনি বনাইছে চৰকাৰী এটা ঘৰ পাইছে মোক ক'লে আসমা মোক 30,000 টকা দি মই চালৰ টিন কিনিম নীলা টিনটো সেইটো কিনিম মোক টেহা দি মই দিলো আৰু সেই বাহানা কৰি কৰি বহুত পইচা ললে লৈ কিনি এতিয়া পালসাৰ গাড়ী কিনি দিছে সেইটো নলয় তাৰ R15 লাগে এটা আমি কৰ পৰা দিম আমি 10 টকা বিক মাগি খাও আমি ইমান পইচা কত পাম তাই যেটো চাই হেতু দিবা লাগে কিমান দিনৰ আগত যাব কৈছিল প্ৰথম 3 বছৰ হল বিয়াটো কিমান দিন বিয়াটো হল 2 বছৰ 9 মাহ 7 মাহ আৰু আপুনি কি পালসাৰ কিনি দিছে হা পালসাৰ কিনি দিছো কিমান দিন আগত 7 মাহ হল পালসাৰ কিনি দিছো এটা গাড়ীটো ভাঙি গুঙি থৈ আহিছে কি বাইক লাগে এটা R15 লাগে R15 দিবা লাগে হিবিলাক ৰিকটিন আমাৰ আছে আমি থৈ দিছো তাই মোক মই আহিছিলো আমি তাৰ ঘৰত আহিছিলো ঈদত মোক মাতিছিল কবয় বাবুক লৈ কিনি আহে কাহি কিনি থাকি যা মই আহি কিনি এক সপ্তাহ 15 দিন এনেকা থাকি গিছো গাঁৱৰ মানুহ সবাই জানে আমি তাৰ ঘৰত কৰিছিল এটা মানে একসেপ্ট কৰিছি এতিয়া কিহৰ কাৰণে একসেপ্ট নকৰে হেতু আমাৰ লাগে আপুনি কি বিচাৰে আজি নাই এটো আমি নাই বিচাৰ লাগে আমি নাই বিচাৰি আহিছো আৰু বিয়া আমি হিজৰা বুলি মানুহ নহয় না মেৰেজ সাৰ্টিফিকেট এই আছে প্ৰমাণ আছে 2023 চনৰ আপোনাৰ পৰা আৰু 17 তাৰিখত হেৰি হৈছে বিয়া হৈছে আপুনি মানে গতে এতিয়া আপোনাক ন্যায় লাগে ন্যায় লাগে আজি কোৰ্ট কি কৰিলে এতিয়া আজি তাতে গিছিলো ৰাতিপুৱা 11টা 11:30টা গিছিলো হেতো ঘৰ তালা মাৰি কিনি কতবা গেছে না আছিল কতবা গেছে গাঁৱৰ মানুহ কলে দিল্লী গেছে গাঁৱৰ মানুহ ফোনত কৈছে দিল্লীত গেছে আমি দিল্লীত আহিছো তাৰ পিছত হেতৰ গাঁৱৰ আৰু এটা মাছে এটো ফোন মাৰিছে মই ঘৰতে আছো আবার তার পিছত কই কি নাই মই অবাইপুর আহিছি এনেকা কলে লৰাটো মিছা কথা কৈছে আপোনালোকে কোন আছে বৰ্তমান এতিয়া আমি বৰবলা থানা এজাহার আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি তেনেহলে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সৰ সৈতে ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত ডিপ্লোমা ইন মেডিকেল লেবৰেটৰী টেকনলজি বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্চত এডমিশনৰ সুবিধা লাভ কৰিব ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্ছে ইউনিভাৰ্চিটি recognized course Institute of Allied Health Sciences admissioner babe jogajogor thikona Tetelia LP Schoolor Homipot Guwahati phone number 6000626381 ba 6001089572